কলি যাতে প্রেমরে কাহিনী রসে হিয়াল এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলি যাৰে ৰং তোমাতে হাৰিলো তোমাতে সপোন ৰস চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ মই তুমি তামাকে মাতি বেয়া পাওঁ তোকো মই তই বুলিয়েই কম বেয়া পাবি নেকি নাপাওঁ ঠিক আছে তেনেহলে তই এই বৰলাটোৰ কথা নুশুনিবি চাচোন কি কৈ গ'ল চাচোন মই বোলে তাইক নিজৰ ছোৱালী নিচিনাকৈ নাভাবো নাভাবো তো কি তই তেনেকৈ কৈছ তাইকনো তই কেতিয়া মোৰ নিচিনা ভাবিছ সদায় দেখোন চুপ এইযোৰ চেণ্ডেল ক'ত পালা আমাৰ ইয়াতে ছাৰ এইযোৰ ইয়াত কিয় থৈছা নাজানো ছাৰ কিয় জানো মোৰ থবলৈ মন গ'ল ইয়াত কালি কোনোবা আহিছিল নেকি শংকুক মই সুধিছিলো নাই আহা বুলি ক'লে কেনেকৈ বা আমাৰ ইয়াত পালেহি এইযোৰ তোমাৰ বাৰু এই চেণ্ডেলযোৰ চিনাকি যেন লাগিছে নেকি চিনাকি মানে ছাৰ ছায়াৰ এযোৰ আছিল নেকি এনেকুৱা মই যদি কওঁ এইযোৰ ছায়াৰে বুলি কি ছায়াৰ কিন্তু এইযোৰ ছাৰ ইয়াত কেনেকৈ পালেহি তাৰ আগতে তুমি মোক এষাৰ কথা কোৱা ছায়া ঘৰত আছেনে নাই কি হ'ল একো নকলা যে নাই ক'ত গ'ল মই গম পাইছো ছাৰ ছায়াৰ বিষয়ে আপুনি কিবা জানে গতিকে বাকীবোৰ কথানো মই আৰু কি ক'ম তাইৰ কথা জানিছে যেতিয়া সকলোবোৰ কথাই গম পাইছে ছাৰ মোক এটা কথা কওকচোন ছাৰ তাই এতিয়া ঠিকেই আছেনে আয়ুষত চাউল আছিল কাৰণে ঠিকেই আছে নহ'লে হয়তো ইমান সময়ত মই জেলৰ ভাত খাবলগীয়া হ'লহেঁতেন আপুনি এইবোৰ কি কৈছে ছাৰ ঠিকেই কৈছো গাড়ীৰে খুন্দিয়াই মানুহ মৰাৰ দোষত মই হয়তো জেলত থাকিবলগীয়া হ'লহেঁতেন এতিয়া মানে কালি ছায়া মোৰ গাড়ীৰ আগত পৰি মৰিব খুজিছিল কি কৈছে ছাৰ এইবোৰ ইছৰাম চাও 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 বন্তি উঠা উঠা উঠাচোন উঠা উঠা উঠাচোন উঠা 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 ব'লা গাড়ীলৈ ব'লা লাহে 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 চাবা চাবা ৰবা ৰবা ইয়াতে বহাচোন বহা কোনো চিন্তা নকৰিবা একো বেছি হোৱা নাই শংকু কি হৈছে ছাৰ এই কি কম মোৰ গাড়ীৰ আগতে পৰিলে অকমান দুখ পালে তই এটা কাম কৰচোন পেইন কিলাৰ ইনজেকশ্যন এটা যোগাৰ কৰ যা ঠিক আছে ছাৰ ক'ত ক'ত দুখ পালা বাৰু দেখাত বেছি দুখ নাই পোৱা যেনেই লাগিছে পেইন কিলাৰ এটা দিলে চব ঠিক হৈ যাব কি আমাৰ দুইটাৰে ভাগ্য ভাল আছিল কাৰণে আমি বাচিলো এতিয়া তাই ক'ত আছে মোৰ বান্ধৰ ঘৰত চিন্তা কৰিব নালাগে তাই এতিয়া সম্পূৰ্ণ সুস্থ আৰু তুমি যদি তাইক শান্তিৰে থকাটো বিচাৰিছা তেনেহলে তুমি তাইক তাতে থাকিবলৈ দিয়াটোহে ভাল হ'ব তোমাৰ ঘৰত তাইৰ নিৰাপত্তা নাইয়ে যেতিয়া তোমাৰ ঘৰলৈ লৈ অহাৰ কথা নেভাবিলেই ভাল পাওঁ
ভাতকেইটা বনাবলৈ ল'লেই চিন্তা লাগে ইটো নাখাওঁ সিটো নাখাওঁ খাব লগাবোৰ নাখায় আৰু নাখাব লগাবোৰ খাব বিচাৰে কালিৰ পৰা ভালকে ভাতকেইটাও খোৱা নাই আৰু এতিয়াও যদি নাখায় কম ডাঙৰ কথা হ'বনে মোক কিবা কৈছিলে নেকি নাই তোমাক একো কোৱা নাই গা ধুলা ধুলো কাপোৰখিনি পাছফালে টাৰডালতে মেলি থৈ আহিলো ঠিকে আছে নহয় সেইডোখৰ কাপোৰ মেলাৰে ঠাই ৰবাচোন গা যে ধুই আহিলা কিবা ক্ৰীম লোচন ঘঁহাৰ অভ্যাস আছে নেকি নাই নালাগে হ'ব পাচলিখিনি মই কাটি দিওঁ কাটিবা তেনেহলে কাটা মই ভাতকেইটা ৰেডি কৰোগে দেই কাটা ভাত বনাবলৈ ল'লেই চিন্তা হয় জানা ককাইদেউৰ খোৱাত বৰ বাছি নাখালেও বিপদ হয় নহয় ঔষধ খালে ভাল হয়হে আকৌ খোৱাৰ খেলিমেলি হোৱাৰ লগে লগে বেমাৰত পৰে ডাক্তৰ ককাইদেউ আছে বুলিহে নহলে যে কি হল হেতেন ককাইদেউ সৰু লৰাৰ দৰে হৈ আছে বুজিছানে যিটো খাব লাগে সেইটো নাখায় আৰু যিটো খাব নালাগে সেইটো খায় মইতো কাকুৱে একো শুনাব নোৱাৰো বাপ থাকিলে ভালেই বাপৰ কথা বাৰু মানি চলে আৰু সিও আকৌ ঘৰত নাথাকে নহয় সি নাটক চিনেমা কৰি ভাল পোৱা ল'ৰা ক'তনো ঘৰত থাকিব মোৰ এইখিনি কথা হ'বই আৰু কিবা কাটিব লাগিব নেকি হল নেকি এই আলু দুটামানো গুচাই দিয়াচোন মাছ অলপ আছে বনাও নে নবনাও তাকে ভাবি আছো ককাইদেউ মাছ খাই বৰ ভাল পায় সদায়ে খাবলৈ বিচাৰে বুদ্ধি কৰি এদিন দিওঁ এদিন নিদো কালি দিছিলোৱে জানা আজি নিদো বুলি ভাবিছো সদায় খালে ককাইদেউৰ অসুবিধা হয় নহয় মাছ বনোৱাৰ গোন্ধ পালে ককাইদেউ খাবলৈ বিচাৰিব ইফালে তোমাকো খালী ভাত কেইটা দিবলৈ দেখোন মন যোৱা নাই নালাগে নালাগে সকলোৰে সুবিধা হোৱাকে ভাত খাজ বনাও তেখেতৰ যদি মাছ খালে অসুবিধা হয় মোৰ কাৰণে মাছ বনাব নালাগে আপোনালোকে যেনেকৈ খায় মোকো তেনেকৈ দিয়ক মই কিৰণ গৈছো তুমি পাচলিকেইটা ধোৱা মোক ককাইদেউ কিয় মাতিছে আহোগে দেই ককাইদেউ হেৰি নহয় ছোৱালীজনীক পিছে কোনটো ৰুম দিয়াটো ঠিক এতিয়ালৈকে একো ভবাই নাই নাভাবিলে কেনেকে হ'ব তাই শোৱা বিচনাখন ক'ত দিবি সেইটো যদি এতিয়াই ঠিক নকৰ সেইটো কি তাই শোৱা সময়ত দিবি নেকি তাইক যদি ভালকে খাবলৈ শুবলৈ দিয়া নাই বুলি জানে ডাক্তৰে খাব মোৰ কলিজা কেলেনো বাৰু তাইক ভালকৈ খাবলৈ আৰু শুবলৈ নিদিম তাইৰ কাৰণে চিন্তা কৰিছো নহয় কি চিন্তা কৰিছ তাই ইচ্ছা কৰিলে মোৰ ৰুমতো শুব পাৰে আৰু তাই যদি ভাবে বেলেগ ৰুমত শুম বুলি তেনেকৈও পাৰে দুয়োটা ৰুমে তাইক দেখুৱাই দিছো কোনটো ৰুমত শুৱে তাইৰহে কথা তেনেহলে ঠিকেই আছে এটা কথা নহয় কি তোৰ ৰুমটো বাৰু যেনতেন বাকী ৰুমটো চাফা হৈ আছে জানো চাফ চিকুণ কৰি তাই কেতিয়াবাই আজৰি বৰ ধুনীয়াকৈ তাই ৰুমটো চাফা কৰিছে বেছি সময়ো নালাগিল ককাইদেউ ছোৱালীজনীক কাম বনতো এলাহ নাই যেন পাইছো ককাইদেউ পাকঘৰটো মোক সহায় কৰি দিছে নহয় এতিয়া মই আকৌ কি হল ককাইদেউ তাইনো কি ৰুম চাফা কৰিছে চাই আহো ৰ
ছায়া কওক এই ফটোখন ক'ত পালা এইটো ৰুমতে আছিলে লেতেৰা হৈ আছিলে ফটোখন মই ধুই দি ইয়াতে আঁৰি দিলো সেইখন কাৰ ফটো গম পাইছানে নাই নাই পোৱা আমাৰ বাপৰ বৰ ভাল কাম কৰিলা দেই হ'ব দিয়ক এটা কাম কৰক দাদা আপুনি মোক মেইল কৰি দিয়ক ঠিক আছে হ'ব বিবেক মই সিলেক্ট হৈ গলো কি কোৱা কংগ্ৰেচুলেশ্যনছ ভৈৰৱী আই এম ছ' হেপী ফৰ ইউ থেংক ইউ so much ৰিয়েলি আই এম ছ' প্ৰাউড অফ ইউ তোমাক লৈ মোৰ আশা আছে কিন্তু ইমান ভবা নাছিলোঁ মই নিজেও ভবা নাছিলো জানানে মই অসমক ৰিপ্ৰেজেণ্ট কৰিম অ' মাই গড এইবিলাক চব তোমাৰ কাৰণে হৈছে মোৰ কাৰণে হৈছে আৰে কেনেকৈ তুমি মোক ইমানখিনি ছাপোৰ্ট নকৰা হ'লে মই অকলে ইমানখিনি কৰা সম্ভৱেই নহ'লহেঁতেন হয় নেকি কিটো কৰিছোঁ মই তোমাৰ কাৰণে হ'ব নিজৰ লেভেল বঢ়াব নালাগে মোৰ লাইফত তোমাৰ ছাপোৰ্ট কিমান আছে তুমি নাজানিলেও মই আৰু মোক জনাসকলে জানে বাছ 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 ইমান প্ৰশংসা কৰিব নালাগে মই ফুলি যাম কিন্তু মোক উঠাই থাকিলে ঘৰলৈ ফোন কৰিলা নাই কৰা কৰিম এতিয়া কৰা আকৌ ভাল পাব ন মায়ে 1 মিনিট কৰি আছো কৰা মায়ে খবৰটো পালে ভাল পাব কি সঁচাকে কৈছে আপুনি অ' মাই গড মোৰ যে বিশ্বাসেই হোৱা নাই জানেনে ইমান ভাল খবৰ এটা শুনালে থেংক ইউ ওৱান্স এগেইন ৰাখিছো হা হেৰা শুনিছানে এই সোনকালে আহা ভাল খবৰ এটা আছে গৈছো ৰবা অ' মাই গড ইমান ভাল খবৰ এটা পালো তোমাক বহুত বহুত ধন্যবাদ কি হ'ল আমাৰ বেবী আৰে বেবী কি হ'ল নোকোৱা কিয় বেবী সিলেক্ট হৈ গ'ল কি তাই অসমক ৰিপ্ৰেজেণ্ট কৰিব শ্ব' ক'ত হ'ব জানা ক'ত থাইলেণ্ডত ইণ্টাৰনেশ্যনেল শ্ব' বঢ়িয়া মই জানিছিলোৱে এইবাৰ তাই সিলেক্ট হ'বই মোৰো ভাৱ এটা আছিল হ'ব এতিয়া তেনেকে ক'ব নালাগে প্ৰথমেতো তুমিয়ে অপ'জ কৈছিলা মডেলিং কৰি কি হ'ব কৈছিলো আৰু যেনিবা মই ভাবিছিলো এইবোৰত লাগি থাকিলে তাই পঢ়া শুনা নষ্ট হ'ব সেইকাৰণেহে কৈছিলো তোমাৰ কথা শুনা হলে আজি ছোৱালীয়ে অসমক ৰিপ্ৰেজেণ্ট কৰাৰ সুবিধাই নাপালে হয় হ'ব দিয়া মোৰেই ভুল হৈছিল ইহঁতক কৈ দিবা বৰুৱাহঁতক আজি পাৰ্টি এটাই হৈ যাওক আজি নালাগে নেকি কাইলৈ মানে তাই দুদিনমান থকাকে আহিবই ইয়াত হেনো ৰেম্প প্ৰেক্টিচ হ'ব গতিকে তেতিয়াই কৰিম পাৰ্টিটো ৰবাচোন এইবাৰ তাই আহিলে কথা এটা সুধিবই লাগিব কি বিবেকৰ লগত তাইৰ অকল ফ্ৰেণ্ডশ্বিপ নে আন কিবা ৰিলেশ্যন আছে কাম নাই আৰু এতিয়া এইবোৰ কথা সোধাৰ কি দৰকাৰ বেবীয়ে এতিয়া কৰিবলগীয়া কিমান কাম আছে কাম আছে কৰিব কিন্তু এইবিলাক কথাত মাক বাপেক হাল ক্লিয়াৰ হৈ থকাটো ভাল যি কৰা কৰিবা মই এতিয়া আমাৰ মহিলা গ্ৰুপত আমাৰ বেবীৰ খবৰটো দি দিওঁ ৰবা চাহত কি দিছিলি আদা গম পাইছো কি আদা দিছিলি মৰাণ আদা আমাৰ ঘৰত আগতে নাথাকে নেকি থাকে মানে ককাইদেউ চাহকাপ মই বনোৱা নাই তেন্তে কোনে বনালে ছায়াই বনাইছিল তাই আচলতে নিজেই বনোৱা নাছিল মইহে কৈছিলো কেতিয়াবা যেতিয়া মোক ৰন্ধা বঢ়াত যিহেতু সহায় কৰিয়ে দিব লাগিব তুমি আজি চাহকাপকে বনোৱাচোন ভালেই কৰিলি কি তাইক চাহ বনাবলৈ দি মৰাণ আদা দি চাহ বনালে
খাবলৈ ইমান ভাল হয় বুলি তইতো জনাই নাছিলি। আজিৰ পৰা চাহ তই বনাব নালাগে, তাইকে দিবি। কিয় কিৰণ, ছায়াই তোৰ চাকৰিটো খাই পেলালে নেকি? তাকেহে খাব যেনেই পাইছো। ছায়াই আচলতে মৰা নাদা দি চাহ বনাইছিল। ককাইদেৱে চাহ খাই বৰ ভাল পাইছে। ভাল লাগিছে কাৰণে লাগিছে বুলি কৈছো। ক'ত কি বস্তু দিলে ভাল হয় সেইটো জানিব লাগিব, তেতিয়াহে বস্তুটোৰ টেষ্ট উঠিব। আজিৰ পৰা টেষ্টি বস্তুৱে খাবলৈ পাবা, বুজিছা বান্ধ? মোমায়েকে কৈছে নহয়, তাইৰ হাতখন বোলে ৰন্ধাত খুবেই ভাল। সেইটো দেখিলেহে লেখিম, মুখৰ কথাৰ কাম নাই নহয়। মুখেৰে যিয়েই নোকোৱা লাগে, তুমি কিন্তু মানুহটো আজি বেছ ফূৰ্তিত আছা নহয়নে? আৰু এটা খবৰ পালে আৰু ফূৰ্তি লাগিব চাবা। কি? বাপ কাইলৈ আহি আছে। যেনেকৈ নহওক ভাল খবৰ এটা পালো। ছাৰৰ গাড়ীখন আছিল বুলিহে, নহলে যে কি হলহেঁতেন। মই ঠিকেই অনুমান কৰিছিলো তাই ছুইচাইড কৰিবলৈ ওলাই গৈছিল। তয়ো যে মা তাইক বৰ অত্যাচাৰ কৰিছিলি। চুপ, যিকোনো কথা বকি নাথাকিবি। সঁচা কথাটোহে কৈছো। কিবা কি কৰিব লাগিছিলে? কি কৰিব লাগিছিলে? মূৰৰ ওপৰত তুলি ঘূৰি ফুৰিব লাগিছিলে। মোৰ যিহেতু তাই নিজৰ ছোৱালী নহয়, কেতিয়াও মই নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰো। ঠিক আছে, মই যেনিবা নিজৰ ছোৱালী বুলি ভাবিলোৱে, কিন্তু তাইতো মোক মনে মনে থাকা। ছায়াৰ কথা আৰু এইখন ঘৰত দ্বিতীয়বাৰ আলোচনা নকৰিবা। সেইটো এতিয়া অতীত হৈ গ'ল, আৰু অতীতৰ কথা আলোচনা কৰি একো লাভ নাই। তাই তোমালোকক আমনি কৰিবলৈ এইখন ঘৰলৈ কোনোদিন নাহে, মনত ৰাখিবা কথাষাৰ। গৰমাৰীত তাইক গংগাতহে পেলোৱা হল নেকি? কি হ'ল? ৰখাব দিলা যে গাড়ী? ইমান ধুনীয়া লাগিছে চোৱাচোন। অ তোমাৰ ধুনীয়া লাগিছেনে? ধুনীয়া লাগিছে। এটা কাম কৰো, দুটামান স্নেপ লৈ লওঁ। এতিয়া প্লিজ লোৱা না। লোৱা লোৱা। সেলফি। ক'ত পালি? পিছফালে বাৰীতে। এই লাই শাকৰ লগত মাছৰ মূৰেৰে খাই ইমান যে ভাল লাগে। নাই, এইবোৰ কিমান দিন হ'ল খাবলৈ পোৱা নাই। শুনিলেই জিভাৰ পানী পৰে। ঐ, তই এইবোৰ দেখা নাছিলি নেকি কিৰণ? মই মানে সদায় সেই খেৰখেৰীয়া বইল দালি সোপা বনাই খাওঁ খাওঁ কৰি থাকিবি। খা বুলি ক'লে খাব পাৰি নেকি? খাবলৈ সোৱাদ অকমান পাব লাগিব। তাই আকৌ লাট চাহাবৰ জীয়েক নহয়, ক'ত এই সোপা বিচাৰি পাব? চাওঁ আৰু কি আছে চাওঁ। মূলা শাকো আনিছ দেখোন। তেনেহলে জীয়া মাছ অকণ আনিবই লাগিব। আজি বাপু অহাৰ কথা। এইবোৰ পিটিকা পুৰা টেঙা দিয়া খাই মই যিমান ভাল পাওঁ, সিও সিমানেই ভাল পায়। মই আৰু ৰৈ নাথাকো। এই কিৰণ, চকৰ ফালে ওলাই যাওঁ, জীয়া মাছ অকমান লৈ আনো। এতিয়া নালাগে নেকি? এতিয়া নালাগে? কেতিয়া লাগিব?
দুপৰীয়াৰ ভাত সাজ আজি জুতি লগাই খাম এই হাতখন ভাল বুলি ডক্টৰে কৈছে নহয় কিমান ভাল তাৰো টেষ্ট লম আৰু যদি পৰীক্ষাত পাছ কৰে তেনেহলে ৰাতিলে বাপৰ লগত আৰু এসাঁজ লকচি খাম ঐ কি মুখখন মেলি চাই আছ বেগটো লৈ নে নকি আনিছো